4 মাৰ্চ 2025 অসম কেবিনেটৰ সিদ্ধান্তসমূহ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী এডভান্টেজ আসাম 2.0 সন্মিলন সফলতাৰে আয়োজন কৰাৰ ক্ষেত্ৰত অসমলৈ আগবঢ়োৱা সমৰ্থন আৰু নিৰ্দেশনাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এক প্ৰস্তাৱ গৃহীত টাটা গ্ৰুপ আৰু ইয়াৰ অধ্যক্ষ প্ৰথম অসম বৈভৱ সন্মানপ্ৰাপক প্ৰয়াত ৰতন টাটাৰ অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে কেবিনেটে অসম ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক্স লজিষ্টিক পাৰ্ক জাগিৰোড টাটা অসাত কেন্দ্ৰ সামাজিক আন্তঃগাঁথনিৰ সৈতে প্ৰস্তাৱিত টাউনশ্বিপ সামৰি সমগ্ৰ এলেকাটোক ৰতন টাটা ইলেক্ট্ৰনিক চিটি জাগিৰোড হিচাপে নামকৰণ কৰিবলৈ অনুমোদন ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ চৰকাৰী নিয়ম অনুসৰি হোৱাৰ লগতে ব্যক্তিগত বিশ্ববিদ্যালয় আৰু অন্যান্য বিশেষ বিশ্ববিদ্যালয়ৰ মাজত স্পষ্ট পাৰ্থক্য থকাটো নিশ্চিত কৰিবলৈ কেবিনেটৰ দ্বাৰা অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন 2007ৰ সংশোধনীত অনুমোদন এতিয়াৰে পৰা যিকোনো ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ পূৰ্বে সুৰক্ষাজনিত অনুমতিৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিব লাগিব 338 কোটি টকা ব্যয় সাপেক্ষ 46টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰকল্পৰ অনুমোদন অসমক ঔদ্যোগিক গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠাৰ লক্ষ্যৰে আসাম ইলেক্ট্ৰনিক সিস্টেম ডিজাইন এণ্ড মেনুফেকচাৰিং পলিচি 2025 আসাম ফাৰ্মাচিউটিকেল এণ্ড মেডিকেল ডিভাইচ পলিচি 2025ত অনুমোদন তিনিচুকীয়া আৰু চিপাঝাৰত ক্ৰমে এক দক্ষতা বিশ্ববিদ্যালয় মা কামাখ্যা ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় নামেৰে দুখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত অনুমোদন নিৰ্মাণ উদ্যোগত বাঁহৰ ব্যৱহাৰ সুনিশ্চিত কৰাৰ বাবে লোক নিৰ্মাণ বিভাগৰ নিৰীক্ষৰ অনুসূচী SORত ইঞ্জিনিয়াৰ্ড বাঁহ সংযুক্ত সামগ্ৰী অন্তৰ্ভুক্ত কৰাত অনুমোদন নতুন ৰাজহুৱা ভৱনসমূহত কমেও 5% বাঁহ আধাৰিত নিৰ্মাণ সামগ্ৰী অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কেবিনেটৰ পেন IIT এলুমনাই ৰিচ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন ছ'চাইটিৰ মাজত পেন IIT এলুমনাই ৰিচ ফৰ আছাম পাৰাছ ফাউণ্ডেশ্যন নামৰ এক অলাভজনক SPV গঠনত অনুমোদন অসমৰ যুৱক যুৱতী আৰু ষ্টাৰ্টআপসমূহক ৰাজ্যখনৰ নিৰ্মাণ উদ্যোগত সক্ৰিয় অংশগ্ৰহণকাৰী হ'বলৈ উৎসাহিত কৰাৰ অংশস্বৰূপে কেবিনেটৰ দ্বাৰা অসমৰ নিবনুৱা স্নাতক ডিপ্ল'মাধাৰী অভিযন্তাসকলৰ অংশগ্ৰহণৰ প্ৰচাৰৰ বাবে লোক নিৰ্মাণ বিভাগৰ অধীনত মানক নিবিদা দস্তাবেজৰ প্ৰাক অৰ্হতা চৰ্তৰ শিথিলতাত অনুমোদন নিবিদাদাতাসকলক নিযুক্তিবিহীন অভিযন্তাৰ শ্ৰেণীৰ অধীনত পঞ্জীয়ন কৰা হ'ব আৰু ঠিকাদাৰৰ পঞ্জীয়নৰ বাবে ন্যূনতম চৰ্তৰ পৰা ৰেহাই দিয়া হ'ব